Hello students, মই ভাস্বতী আৰু আজি আমি ষ্টাৰ্ট কৰিম দি এডভেঞ্চাৰ্ছ অফ টোটো নামৰ যিটো চেপ্টাৰ আমাৰ যিখন মোমেণ্টছ নামৰ কিতাপ মানে ছাপ্লিমেণ্টাৰী ৰিডাৰ যিখন হয় ক্লাছ 9ৰ সেই কিতাপখনৰ চেপ্টাৰ নম্বৰ 2 দি এডভেঞ্চাৰ্ছ অফ টোটো। এতিয়া কি হয় কি নহয় আমি গম পাম গোটেই চেপ্টাৰটোত আমি পঢ়ি যাওঁ এফালৰ পৰা আমি গম পাই যাম। Grandfather bought Toto from a Tonga driver for the sum of 5 rupees. তো কি আছিলে গ্ৰেণ্ডফাদাৰ মানে কি ককা। তো এটা ল'ৰাই গোটেই ষ্টৰিটো নেৰেট কৰি আছে বা কৈ আছে, নেৰেট কৰা মানে তেওঁ শুনাই মানে কৈ আছে যে কি হ'ল কি নহ'ল। তো সেই ল'ৰাটোৱে কি কৈছে ককাকৰ কথা কৈছে যে ককাকে কি কৰিছিলে টোটোক কিনিছিলে, বট মানে কিনিছিলে কাৰ পৰা কিনিছিলে টংগা ড্ৰাইভাৰজনৰ পৰা কিনিছিলে। টংগা ড্ৰাইভাৰ মানে কি এতিয়া টংগা মানে হৈছে যে ঘোঁৰা গাড়ী এখন ঠিক মানে ৰিক্সা হয় টাইপ অফ ৰিক্সা কিন্তু চলাই ঘূৰাই। তো সেই টংগা সেই ঘোঁৰাক ইনষ্ট্ৰাক্ট কৰিব লাগিব, ঘোঁৰাইটো যেনেকৈ নাযায়, ঘোঁৰাই নিজৰ মতে যাব গ'লে, কিন্তু ঘোঁৰা যে এইফালে যাব লাগে বা সিফালে যাব লাগে সেই ইংগিতটো দিয়া যিজন মানুহ সেই মানুহজনক কয় টংগা ড্ৰাইভাৰ। এজন টংগা ড্ৰাইভাৰৰ পৰা 5 টকাত কিনিছিলে মোৰ ককাই, এনেকৈ কৈছে। The Tonga driver used to keep the little red monkey tied to a feeding trough, and the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. তো কি কৈছে যে টংগা ড্ৰাইভাৰজনে সেই লিটিল ৰেড মাংকিটো মানে সৰু ৰঙা যিটো বান্দৰ, সেই বান্দৰটো এনেকৈ বান্ধি থৈছিলে। একচুৱেলি টোটো বান্দৰ হয়, বান্দৰটোৰ কথা কৈ আছে, টোটো মানে বান্দৰ। এনেকৈ বান্ধি থৈছিলে যে বান্ধি মানে এখন ফিডিং ট্ৰ' মানে দীঘলীয়াকৈ খাব পৰাকৈ এটা দীঘলীয়াকৈ মানে ট্ৰে টাইপৰ বস্তু আৰু তাতে খাব পাৰে, তাত মানে খাবও যাতে পাৰি থাকে তেনেকৈ বান্ধি থৈছিলে। আৰু মাংকিটো মানে কি হৈছিলে বান্দৰটো ইমানেই মানে দেখাত বেয়া হৈ গৈছিলে বা ইমানেই সি মানে সেই তাত মানে কিবা দুখত থকা নিচিনা হৈছিলে যে ককাই কি কৰিলে ডিচাইড কৰিলে তাক কিনি পেলাই প্ৰাইভেট জুত মানে তেওঁৰ যিখন অকণমানি জু টাইপৰ এনিমেলছ ঢেৰ আছে এনিমেলছ জু টাইপৰ যি ঘৰত আছে তাতে মানে এড কৰাৰ কথা ভাবিলে, এই মাংকিটো এড কৰাৰ কথা ভাবিলে। টোটো ৱাজ এ প্ৰিটি মাংকি। টোটো কি আছিলে খুব মৰম লগা এটা বান্দৰ আছিলে। His bright eyes sparkled with mischief beneath deep-set eyebrows. তো কি কৈছে যে তাৰ যি ব্ৰাইট আইজ জিকমিকাই থকা যি চকুকেইটা সেই চকুকেইটাই স্পাৰ্কল কৰি থাকিছিলে। কিহক লৈ স্পাৰ্কল কৰিছিলে যে কিছুমান মিছচিফ মানে প্লেফুল কিছুমান মানে খেলি ধূলি ভাল পোৱা কিছুমান নেচাৰ যে তাৰ ভিতৰত যে আছে সেইটো কথা গম পাইছিলে। বিনিথ মানে তলত মানে যে আছে সেইটো গম পাইছিলে ককাকে। এণ্ড হিজ টিথ উইচ ৱেৰ পাৰ্লি হোৱাইট, তাৰ দাঁতকেইটা কি আছিলে খুব একদম পাৰ্লৰ যিটো হোৱাইট সেই হোৱাইটটো ধুনীয়া হোৱাইট বুলি কয়, সেই পাৰ্ল হোৱাইট হৈ আছিলে। ৱেৰ ভেৰি অফেন ডিছপ্লেইড ইন আ স্মাইল ডেট ফ্ৰাইটেন দি লাইফ আউট অফ এল্ডাৰলি এংলো ইণ্ডিয়ান লেডিজ। তো কি হৈছিলে যে মানে খুব সঘনাই সি হহা নাছিলে, বাট যেতিয়া হাঁহিছিলে তো কি হৈছিলে এংলো ইণ্ডিয়ান যিবিলাক লেডিজ আছিলে সেই লেডিজবিলাকক মানে মাইকী মানুহবিলাকক কি কৰিছিলে খুব ভয় খুৱাইছিলে। তাৰ হাঁহিটোৱে মানে একচুৱেলি সিহঁতক ভয় খুৱাইছিলে। But his hands looked dried up as though they had been pickled in the sun for many years. তো কি কৈছে তাৰ টোটোৰ হাতবোৰ একদম মানে ড্ৰাই হৈ গৈছিলে, ইমানেই ড্ৰাই হৈ গৈছিলে এনেকুৱা লাগিছিলে যেন তাক বহুত বছৰ যেনেকৈ আমি আচাৰ ৰ'দত দি থাকিলে আচাৰ ৰ'দত বহুত বছৰ দি থাকিলে মানে যেনেকুৱা হয় সেনেকুৱা নিচিনা লাগিছিলে তাৰ হাত দুখন। Yet his fingers were quick and wicked. তথাপি তাৰ ফিংগাৰ্ছ কি আছিলে উইক আছিলে প্লাছ কি হৈছিলে উইকেড আছিলে আৰু কুইক আছিলে। মানে তাৰ ফিংগাৰ্ছবোৰ মানে কিবা কিবি কামবোৰ কৰি থাকে, মানে সি ৰখি নাথাকে মানে সেনেকুৱা আছিলে। এণ্ড হিজ টেইল while adding to his good looks, grandfather believed a tail would add to anyone's good looks. আৰু তাৰ নেজ এডাল আছিলে যিটোৱে কি কৰিছিলে তাৰ মানে সৌন্দৰ্যটোৰ মানে তাৰ যিটো মৰম লগা নেচাৰ আছিলে বান্দৰটোৰ সেইটো আৰু বঢ়াই দিছিলে।
সেইটো একচুৱেলি এইটো ককাই মানে গ্ৰেণ্ডফাদাৰজনে ভাবিছিলে যে নেজডালে কি কৰে মানে সেই যিকোনো এনিমেলৰ মানে সৌন্দৰ্য মানে যিটো ভাল লগাটো সেইটো কি হয় বঢ়াই দিয়ে বুলি ভাবিছিলে also served as a third hand আৰু লগতে কি হৈছিলে সেইটো মানে থাৰ্ড নম্বৰ হাত হিচাপে কাম কৰিছিলে ট'টোৰ কাৰণে সেই টেইলডালে মানে নেজডালে থাৰ্ড মানে 3 নম্বৰ হেণ্ড হিচাপে হাত হিচাপে কাম কৰিছিলে he could use it to hang from a branch and it was capable of scooping up any delicacy that might be out of reach of his hands তো কি হৈছিলে সি তাৰ নেজডালেৰে যিকোনো ব্ৰাঞ্চত মানে গছৰ ডালিত এনেকে পকাই লৈ ওলমি ফুৰিব পাৰিছিলে বা ঘূৰি ফুৰিব পাৰিছিলে লগতে কি হৈছিলে তাৰ নেজডালেৰে সি যিটো বস্তু খাব খোজে তেনেকুৱা বস্তুবোৰ কি হৈছিলে যোনটো নেকি তাৰ হাতেৰে সি ঢুকি নাপায় সি নেজডালেৰে আনিব ট্ৰাই কৰিছিলে Grandmother always fussed when grandfather brought home some new bird or animal. কি হৈছিলে গ্ৰেণ্ডমাদাৰ মানে আইতাই কি হৈছিলে সদায় খং উঠিছিলে আইতাৰ কাৰ ওপৰত খং উঠিছিলে যে ককাৰ ওপৰত খং উঠিছিলে কিয় খং উঠিছিলে কাৰণ তেওঁ সদায় মানে নতুন নতুন কিবা কিবি বাৰ্ড বা এনিমেল আনি থাকে আৰু এইটো কথাত মানে আইতাকৰ বহুত বেছি খং উঠিছিলে যে কি সদায় নতুন এনেকে এনিমেল জন্তুবোৰ আনি থাকে So it was decided that Toto's presence should be kept a secret from her until she was in a particularly good mood. তো কি ক'লে সেইটো কাৰণে ট'টো যে সিহঁতৰ ঘৰত যে থাকিব সেই বস্তুটো কি ক'লে যে চিক্ৰেট হৈ থাকিব ট'টো যে সিহঁতৰ ঘৰত থাকিব সেইটো চিক্ৰেট হৈ থাকিব কেতিয়ালৈকে চিক্ৰেট হৈ থাকিব যেতিয়ালৈকে আইতাক ভাল মুডলে নাহে মানে ভাল মুড এটা নাথাকিলে যেতিয়া ভাল মুডত থাকিব ভাল মন এটা লৈ থাকিব হাঁহি মেলি থাকিব তেতিয়া কৈ দিব যে ট'টো নামৰ বান্দৰ এটা আমি আনিলো এনেকে বুলি Grandfather and I put him in a little closet opening into my bedroom wall. তো কি হ'ল ককা আৰু মই কি কৰিলো এটা সৰু ক্লজেট মানে হৈছে অকণমানি ৰুম এটা য'ত আমি কাপোৰ চাপোৰ চেঞ্জ কৰিব পাৰোঁ বা কাপোৰ চাপোৰ আমাৰ ৰখা হয় তেনেকুৱা তো তেনেকুৱা অকণমানি ৰুম এটাত থৈ দিলোঁ যোনটো কি হয় মানে মোৰ বেডৰুমৰ লগত কানেক্ট হৈ থাকে আৰু তাৰ সেইফালেদি এটা অপেনিঙো আছে মানে অকণমানিকে where he was tied securely আৰু তাক কি হৈছিলে ধুনীয়াকে মানে ভালকে বান্ধি থোৱা হৈছিলে so that সি ক'তো ওলাই মেলি যাব নোৱাৰে or so we thought to a peg fastened into the wall তো কি কৰিছিলে পেগ মানে হৈছে সৰু মানে এনেকুৱা ৱালত মাৰি থব পৰা গজাল বা তেনেকুৱা ধৰণৰ গজাল টাইপৰ বস্তু তাত মানে বান্ধি থৈছিলে ট'টোক বান্ধি থৈছিলে যাতে সি গুচি যাব নোৱাৰে কাৰণ সি অচিনাকি পালে হয়তো গুচিও যাব পাৰে চিনাকি নিচিনা নালাগিব সি ওলাই যাব খুজিব তো সেইটো কাৰণে প্ৰথম অৱস্থাত বান্ধি থৈছিলে A few hours later, when grandfather and I came back to release Toto, কেইঘণ্টামান মূৰত যেতিয়া গ্ৰেণ্ডফাদাৰ ককা আৰু মই যেতিয়া আহিলোঁ ট'টোক ৰিলিজ কৰি দিবৰ কাৰণে কাৰণ ট'টোক বান্ধি থোৱা হৈছিলে বন্ধাৰ পৰা উলিয়াই দিবৰ কাৰণে যেতিয়া আহিলোঁ we found that the walls which had been covered with some ornamental paper chosen by grandfather now stood out as naked brick and plaster তো কি হৈছিলে যে মানে আমি যেতিয়া উভতি আহিলোঁ কেইঘণ্টামানৰ মূৰত মানে ট'টোক ৰিলিজ কৰি দিবৰ কাৰণে এতিয়া তাক বন্ধাৰ পৰা ৰিলিজ কৰি দিবৰ কাৰণে তেতিয়া কি হৈ গ'ল মোৰ ৱালখনত মানে অৰ্নামেণ্টেল পেপাৰ মানে সজাই থ'ব পৰা কিছুমান পেপাৰ এনেকৈ ৱালত মানে মাৰি থোৱা আছিলে যোনটো কি হৈ গ'ল মানে যোনটো মানে ফালি চিৰি নাই আৰু অকল সুদা ইটাবোৰ ওলাই আছিলে ৱালৰ ইটাবোৰ ওলাই আছিলে বাকী পেপাৰখন সেই অৰ্নামেণ্টেল পেপাৰখিনি নাই মানে ফালি চিৰি পেলালে কোনে ফালিলে সেইটো ট'টোই ফালি পেলালে The peg in the wall had been wrenched from its socket and my school blazer which had been hanging there was in shreds. তো কি কৈছে যে পেগ ইন দি ৱাল যিটো পিং মানে তোমাৰ গজাল বা তেনেকুৱা ধৰণৰ বস্তু ৱালত লাগি আছিলে যোনটোৰ এগেইনষ্টত য'ত বান্ধি থৈছিলে ট'টোক সেই গজাল চজালবোৰ কি হৈ গ'ল ওলাই আহিলে ৱালৰ পৰা ওলাই আহিলে আৰু মোৰ এটা স্কুলৰ ব্লেজাৰ মানে কোট কাইণ্ড অফ আছিলে যোনটো কি হৈ গ'ল তাতে এনেকৈ ওলমাই থোৱা আছিলে মোৰ কোটটো সেই কোটটো কি হৈ গ'ল ফালি চিৰি নাইকিয়া হৈ গ'ল ফালি থোৱা আছিলে মানে I wondered what grandmother would say তো মই তেতিয়া ভাবিলোঁ যে মোৰ মানে আইতাই কি ক'ব এতিয়া বাট গ্ৰেণ্ডফাদাৰ ডিডণ্ট ৱৰি কিন্তু গ্ৰেণ্ডফাদাৰ মানে ককা ইমান চিন্তা কৰি থকা নাছিলে হি চিমড
pleased with Toto's performance. তো কি হৈছিলে সি বিৰাট মানে ককা বিৰাট মানে হেপী হৈছিলে যে ট'টয়ে এইখিনি ফালিলে মেলিলে ককা একচুৱেলি হেপীহে হৈছিলে খং উঠাতকৈ হেপীহে হৈছিলে ফালাৰ কাৰণে হি ইজ ক্লেভাৰ ছেড গ্ৰেণ্ডফাদাৰে ক'লে যে ই চোকা আছে মানে ট'টো চোকা এনেকৈ বুলি ক'লে চোকা নহয় মানে বুদ্ধিয়ক হয় ককাই ক'লে Given time, I am sure he could have tied the torn pieces of your blazer into a rope and made his escape from the window. তো কি কৈছে যে যদি আৰু অলপ টাইম থাকিলে হয় তেতিয়াহ'লে তোমাৰ যিটো ব্লেজাৰটো বা যিটো কোটটো আছিলে যিটো ফালি থোৱা আছিলে সেই ফালি থোৱা কোটটোৰে সি এডাল ৰছী বনালে হয় চাগে সি এনেকৈ ফালা কাপোৰবিলাকেৰে বান্ধি বান্ধি সি হয়তো চাগে এডাল ৰছী বনালে হয় আৰু ৰছীডাল বনাই পেলাই সি কি হ'ল হয় খিৰিকীৰে সি ওলাই গুচি গ'ল হয় হিজ প্ৰেজেন্স ইন দি হাউচ ষ্টিল আ চিক্ৰেট সি যে আছে ঘৰত সেইটো কি হৈছিলে তেতিয়াও চিক্ৰেট হৈয়ে আছিলে মানে আইতাই গম নাপায় Toto was now transferred to a big cage in the servants' quarter where a number of grandfather's pets lived very sociably together. কি হৈছিলে ট'টক তাৰপিছত কি কৰা হ'ল এটা ডাঙৰ কেজত মানে ডাঙৰ এটা গঁৰালত ভৰাই দিয়া হ'ল যোনটো কি আছিলে ছাৰ্ভেণ্টছ কোৱাৰ্টাৰ মানে তেওঁলোকৰ ঘৰত যি কাম কৰা আছিলে তেওঁলোকৰ কোৱাৰ্টাৰত ৰাখি দিছিলে ৰাখি পেলাই কি হৈছিলে আৰু তাতে বেলেগ ধৰণৰ অন্য বেলেগ এনিমেলছো আছিলে বা জন্তু জানোৱাৰো আছিলে যেনেকৈ এটা টৰ্টইজ আছিলে আ পেয়াৰ অফ ৰেবিটছ আছিলে আ টেম স্কোৱাৰেল আছিলে এণ্ড ফৰ আ ৱাইল মাই পেট ডগ কি আছিলে কাছ তোমাৰ শহাপহু তাৰপিছত কেৰ্কেটুৱাৰ পৰা আদি কৰি কিবা কিবি ঢেৰ তেনেকুৱা এনিমেলছ আছিলে আৰু লগতে ছাগলীও আছিলে বুলি কৈছে বাট the monkey wouldn't allow any of his companions to sleep at night তো কি হৈছিলে কিন্তু সেই মাংকিটোৱে কাকো এলাউ কৰা নাছিলে তাতে মানে হেৰি কৰিবৰ কাৰণে কাকো শুবলৈ দিয়া নাছিলে একদম মানে হাল্লা চিল্লা কৰি থাকে বা কিবা কিবি উৎপাত কৰি থাকে তেনেকুৱা আছিলে so grandfather would had to leave Dehradun next day to collect his pension in Saharanpur decided to take him along. তাৰপিছত কি হৈ গ'ল পিছদিনাখন গ্ৰেণ্ডফাদাৰ মানে ককা যাবলগীয়া হৈছিলে দেহৰাদুন যাবলগীয়া হৈছিলে চাহাৰানপুৰৰ পৰা তেওঁ এজন ৰিটায়াৰ্ড পাৰ্চন আছিলে তেওঁ ৰিটায়াৰ কৰিছিলে তেওঁ চাকৰি কৰি থকা নাছিলে কিন্তু তেওঁ এটা পেঞ্চন পায় মানে চাকৰি কৰি থকাৰ পিছতো গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা পইচা পায় এজ আ চেলেৰি নহয় মানে চলিবৰ কাৰণে দিয়ে সেই পইচাটো ল'বৰ কাৰণে তেওঁ চাহাৰানপুৰ যাবলগীয়া হ'ল আৰু ট'টকো কি হ'ল লগতে লৈ গৈছিলে তেওঁ দেহৰাদুনলৈ লৈ গৈছিলে আনফৰ্চুনেটলি আই কুড নট একাম্পানী দ্য গ্ৰেণ্ডফাদাৰ অন ডেট ট্ৰিপ তো কি হৈছিলে সেই ট্ৰিপটোত সেই ল'ৰাজন যোনজনে কাহিনীটো কৈ আছে তেওঁ কি হৈছে যাব পৰা নাছিলে ককাকৰ লগত যাব পৰা নাছিলে বাট হি টল্ড মি এবাউট ইট আফটাৰৱাৰ্ডছ বাট মোৰ ককাই কি কৰিছিলে সেই গোটেই কাহিনীখিনি কৈছিলে যে কি হ'ল পাছত ট'টক লগত লৈ যোৱাৰ পিছত কি হ'ল কি নহ'ল গোটেই কাহিনীটো কৈছিলে এনেকৈ কৈছে A big black canvas kit bag was provided for Toto. এটা ডাঙৰ বেগত কি হৈছিলে ট'টক লৈ যোৱা হৈছিলে দেহৰাদুনলৈ ককাৰ লগত This was with some straw at the bottom became his new abode. তো কি হৈছিলে তলত ঘাঁহ নহয় মানে খেৰ পাৰি দিছিলে so that কি তাৰ আৰু এইটো কি হৈছিলে তাৰ নতুন ঘৰ আছিলে abode মানে ঘৰ আৰু এইটো তাৰ নতুন ঘৰ আছিলে When the bag was closed, there was no escape. যেতিয়া বেগটো বন্ধ হৈ আছিলে তেতিয়া সি ওলাব পৰাৰ কোনো মানে ব্যৱস্থা নাছিলে Toto could not get his hands through the opening and the canvas was too strong for him to bite his way through. তো কি হৈছিলে ট'টয়ে তাৰ হাতকেইখন উলিয়াই তাৰ পৰা যাব পৰাৰ কোনো উপায় নাছিলে সেই বেগটোৰ পৰা আৰু লগতে কি হৈছিলে তাৰ দাঁতেৰে সি সেই বেগটো কামুৰি ফালি পেলোৱাৰো কোনো সম্ভাৱনা নাছিলে
His efforts to get out only had the effect of making the bag roll about on the floor or occasionally jump in the air. তো কি হৈছিলে তাৰ যিটো মানে বাহিৰত মানে বেগটোৰ পৰা বাহিৰলৈ ওলোৱাৰ যিটো মানে তাৰ চেষ্টা সেই চেষ্টাটোৱে কি কৰিছিলে যে খালি বেগটো ইফালৰ পৰা সিফালে মানে ঘূৰিহে ফুৰিছিলে মানে কাৰণ ভিতৰত সি উৎপাত কৰি আছে বেগটোত ভিতৰত সেইটো কাৰণে কি হৈছে যে বেগটোত জাষ্ট এনেই ঘূৰি ফুৰা টাইপ হৈছে কিন্তু তাৰ বাহিৰে একো কৰিব পৰা নাছিলে An exhibition that attracted a curious crowd of onlookers on the Dehradun railway platform. আৰু কি হৈছিলে সেই বস্তুটো দেখি পেলাই দেহৰাদুন যিটো ৰেলৱে ষ্টেচনৰ যিটো প্লেটফৰ্ম সেই প্লেটফৰ্মটোত মানুহবিলাক সেইটো মানে চাই পেলাই ৰখি চাইছিলে যে কি হৈ আছে বেগটোৰ ভিতৰত কি আছে এইটোকে এনেকে চাইছিলে Toto remained in the bag as far as Saharanpur. But while grandfather was producing his ticket at the railway turnstile, Toto suddenly poked his head out of the bag and gave the ticket collector a wide grin. তো কি হৈ গ'ল টটোৱে বেগৰ ভিতৰতে চাহাৰণপুৰ যাওঁতে বেগৰ ভিতৰতে যিমানখিনি পাৰে যাওঁতে থাকিলে কিন্তু কি হৈ গ'ল যেতিয়া ককাই টিকেটটো মানে দেখুৱাই আছিলে যোনে টিকেট চাই তেওঁক যে দেখুৱাই আছিলে তেতিয়া কি হ'ল টটোৱে ঘপককে তাৰ বেগটোৰ পৰা মুখখন উলিয়াই পেলাই কি হৈ গ'ল যিজন টিকেট কালেক্টৰ আছিলে সেই টিকেট কালেক্টৰজনক কি কৰিলে এটা ধুনীয়া মিচিকীয়া হাঁহি টাইপ এটা দিলে The poor man was taken aback. তো সেই মানুহজন যিজনে টিকেট কালেক্ট কৰি আছিলে তেওঁ কি হ'ল ঘপককে বান্দৰটো দেখি পেলাই কেনেকুৱা হৈ গ'ল যে মানে চক খাই গ'ল যে কি হ'ল ইমান ঘপককে বান্দৰটা ক'ৰ পৰা ওলালে এনেকা বুলি But with great presence of mind and much to grandfather's annoyance, he said, Sir, you have a dog with you. আৰু লগালগ কি ক'লে যে প্ৰেজেন্স অফ মাইণ্ড তেওঁৰ যিটো প্ৰেজেন্স অফ মাইণ্ড আছিলে বা যি তেওঁ বুজি পাইছিলে তেওঁ ককাক ক'লে যে ছাৰ আপোনাৰ লগত কুকুৰ এটা আছে দেখোন ইউ উইল হেভ টু পে ফৰ ইট একৰ্ডিংলি তাৰপিছত ক'লে যে আপুনি কুকুৰ আছে যেতিয়া তাৰ কাৰণেও পে কৰিব লাগিব আপুনি কুকুৰটোৰ কাৰণেও আপুনি পে কৰিব লাগিব বা কুকুৰটোৰ কাৰণেও টিকেট কাটিব লাগিব এনেকৈ ক'লে In vain did grandfather take Toto out of the bag. In vain did he try to prove that a monkey did not qualify as a dog or even a quadruped. তো কি কৈছে যে ককাকে খুব ট্ৰাই কৰিছিলে যে যিটো বেগৰ ভিতৰত টটো আছে সেই টটোটো মানে কি যে সেইটো যে মাংকি হয় ডগ যে নহয় মানে বান্দৰ যে হয় কুকুৰ যে নহয় খুব ট্ৰাই কৰিলে বুজাবৰ কাৰণে বাট গোটেইখিনি কি হৈ গ'ল বিফল হৈ গ'ল মানে এটাও তেওঁৰ চেষ্টা সফল নহ'ল Toto was classified a dog by the ticket collector and 3 rupees was the sum handed over as his fare. তো কি হৈ গ'ল টটো ডগ বুলিয়ে ধৰি ল'লে টিকেট কালেক্টৰজনে আৰু তাৰ কাৰণে কি কৰিলে 3 টকা এটা দিবলগীয়া হ'ল আৰু তাৰ ভাড়া হিচাপে কিমান দিবলগীয়া হ'ল 3 টকা দিবলগীয়া হ'ল তো ইয়াতে আমি ইয়াৰ পিছত কি হয় আমি আকৌ গম পাম আমি এতিয়া ইয়াতে শেষ কৰিছোঁ ইয়াৰ পিছত কেনেকৈ কি হয় বা মানে টটোৱে আৰু কি এডভেঞ্চাৰ্ছ কৰে বা কি উৎপাত কৰে সেইটো আমি আৰু নেক্সট পাৰ্টত আমি গম পাম এয়া আমাৰ ফাৰ্ষ্ট পাৰ্টটো আছিলে ফাৰ্ষ্ট পাৰ্টটো আমাৰ ইয়াতে শেষ কৰিলোঁ আকৌ লগ পাম নতুন পাৰ্ট লৈ